প্ৰতি মাহৰ 10 তাৰিখে অৰুণোদয় আঁচনি পইচা সকলোৰে একাউণ্টত সোমাই যায় যিবিলাক অৰুণোদয় আঁচনি পইচা লাভ কৰি আছে। যিহেতু এই মাহৰ 10 তাৰিখ আহি গ'ল, যদি আপোনালোকে আগৰ পৰা অৰুণোদয় আঁচনি পইচা লাভ কৰি আছিল কিন্তু এই মাহত আপোনালোকৰ একাউণ্টত অৰুণোদয় আঁচনি পইচা সোমাইছে নে সোমোৱা নাই জানি লওক। যদি আপোনালোকে আগৰ পৰা অৰুণোদয় আঁচনি পইচা লাভ কৰি আছিল, অহা মাহতো আপোনালোকৰ একাউণ্টত অৰুণোদয় আঁচনি পইচা সোমাই গৈছে। যিসকলৰ একাউণ্টত অহা মাহত অৰুণোদয় আঁচনি পইচা সোমাইছে, এই মাহতে কিন্তু সেইসকলৰ একাউণ্টত অৰুণোদয় আঁচনি পইচা সোমাই গৈছে। আৰু যদি আপোনালোকে আগৰ পৰা অৰুণোদয় আঁচনি পইচা লাভ কৰি আছিল কিন্তু অহা মাহত আপোনালোকৰ একাউণ্টত অৰুণোদয় আঁচনি পইচা সোমোৱা নাই, তেনেহ'লে কিন্তু এই মাহতো আপোনালোকৰ একাউণ্টত অৰুণোদয় আঁচনি পইচা সোমোৱা নাই। কিন্তু এতিয়া কিন্তু সকলো ডকুমেণ্ট খালি জমা লৈছে, এতিয়া কিন্তু ভেৰিফিকেশ্যন কৰা নাই। অতি সোনকালে কিন্তু ভেৰিফিকেশ্যন হৈ যাব। তাৰপিছত কিন্তু আপোনালোকে অৰুণোদয় আঁচনি পইচা লাভ কৰিব। এই মাহৰ 15 তাৰিখৰ পিছত কিন্তু অৰুণোদয় আঁচনি পইচা লাভ কৰিব।